অখিল গগৈৰ সমষ্টিত যদি এনেকুৱা হৈ আছে, আজি অখিল গগৈ চাই আছো আমাৰ ডিং সমষ্টি ৰূপৈ সমষ্টিত য'তে ত'তে আমাৰ মাইনৰিটি এলেকাত মিটিং কৰি আছে, মিয়াক মানে উৎসাহ দি আছে, আমি আপোনাৰ লগত আছো, ইটো আছো। আজিলৈকে ইয়াত কোনো আমি প্ৰতিশোধ লোৱাৰ কাৰণে কোনো চেষ্টা চলোৱা নাই আমাৰ অখিল গগৈ ডাঙৰীয়াক। মানে মই এটা প্ৰশ্ন কৰি আছো, আপুনি মিয়াৰ ভোট লৈ ৰাজনীতি কিয় কৰি আছে? আজি কংগ্ৰেছে কৰি আছে, আপুনি কৰি আছে, আজি UDFে কৰিছে, এতিয়া BJPয়ে কৰি আছে। আপুনি আজি মিয়াৰ এলেকাত আহিছে যদি ঠিক আছে, আমি আপোনাক আকুলি কেইজনমানে লৈছে ঠিক আছে, কিন্তু আজি আপোনাৰ অঞ্চলত আপোনাৰ বাসগৃহৰ ওচৰত যে এনেকুৱা চিষ্টেমটো চলি আছে, এইটো আপুনি আজিলৈকে কি কৰিছে? আমাক এইটো প্ৰত্যাহ্বান লাগে। আমি গম পাই গৈছো, এতিয়ালৈকে মিটিঙত দেখা পাইছো আমাৰ বিজেপি জনতা পাৰ্টি আৰু অখিল গগৈ চব একেই আছে। ইহঁতে মিলিজুলি চৰকাৰ কৰিব, সি যেনেকৈ কয় সি তেনেকৈ কয়, ইহঁত মিলি আছে। মাজত কি আমি যিবিলাক মাইনৰিটি মানুহ আছো, আমাক দিয়া শব্দটো হ'ল এটা সন্মানীয় শব্দ হয়। মিয়া বুলি ক'লে যে আমি মিয়া বুলি মানি ল'ম, এইটোতো আমাৰ নহয়। আমি হলো খিলঞ্জীয়া মানুহ, আমি কিয় মিয়াত মানি ল'ম? আৰু যিবিলাক বাংলাদেশী বুলি কৈ আছে, এইটো বাংলাদেশীটো সিহঁতে তদন্ত কৰিবলৈ ওলাই পেলাই মিয়া বুলি ক'ব লাগে, আৰু ইহঁতক খেদিবলৈ সিহঁতে চেষ্টা কৰিব লাগে। ইহঁতৰ আইন হাতত তুলি লৈ পেলাই আমাৰ মিয়া বুলি কৈ পেলাই মুছলমানক অত্যাচাৰ কৰিছে। সেইটো কাৰণে আমাৰ মুছলিম ছাত্ৰটো উপসভাপতি আমি প্ৰত্যাহ্বান জনাইছো, এইবিলাক কৰিব নাপায়। আৰু অখিল গগৈৰ সমষ্টিত যদি এনেকুৱা হৈ আছে, আজি অখিল গগৈ চাই আছো আমাৰ ডিং সমষ্টি ৰূপৈ সমষ্টিত য'তে ত'তে আমাৰ মাইনৰিটি এলেকাত মিটিং কৰি আছে, মিয়াক মানে উৎসাহ দি আছে, আমি আপোনাৰ লগত আছো, ইটো আছো। আজিলৈকে ইয়াত কোনো আমি প্ৰতিশোধ লোৱাৰ কাৰণে কোনো চেষ্টা চলোৱা নাই আমাৰ অখিল গগৈ ডাঙৰীয়াক। মানে মই এটা প্ৰশ্ন কৰি আছো, আপুনি মিয়াৰ ভোট লৈ ৰাজনীতি কিয় কৰি আছে? আজি কংগ্ৰেছে কৰি আছে, আপুনি কৰি আছে, আজি UDFে কৰিছে, এতিয়া BJPয়ে কৰি আছে। আপুনি আজি মিয়াৰ এলেকাত আহিছে যদি ঠিক আছে, আমি আপোনাক আকুলি কেইজনমানে লৈছে ঠিক আছে, কিন্তু আজি আপোনাৰ অঞ্চলত আপোনাৰ বাসগৃহৰ ওচৰত যে এনেকুৱা চিষ্টেমটো চলি আছে, এইটো আপুনি আজিলৈকে কি কৰিছে? আমাক এইটো প্ৰত্যাহ্বান লাগে। আমি গম পাই গৈছো, এতিয়ালৈকে মিটিঙত দেখা পাইছো আমাৰ বিজেপি জনতা পাৰ্টি আৰু অখিল গগৈ চব একেই আছে। ইহঁতে মিলিজুলি চৰকাৰ কৰিব, সি যেনেকৈ কয় সি তেনেকৈ কয়, ইহঁত মিলি আছে। মাজত কি আমি যিবিলাক মাইনৰিটি মানুহ আছো, আমাক দিয়া শব্দটো হ'ল এটা সন্মানীয় শব্দ হয়। মিয়া বুলি ক'লে যে আমি মিয়া বুলি মানি ল'ম, এইটোতো আমাৰ নহয়। আমি হলো খিলঞ্জীয়া মানুহ, আমি কিয় মিয়াত মানি ল'ম? আৰু যিবিলাক বাংলাদেশী বুলি কৈ আছে, এইটো বাংলাদেশীটো সিহঁতে তদন্ত কৰিবলৈ ওলাই পেলাই মিয়া বুলি ক'ব লাগে, আৰু ইহঁতক খেদিবলৈ সিহঁতে চেষ্টা কৰিব লাগে। ইহঁতৰ আইন হাতত তুলি লৈ পেলাই আমাৰ মিয়া বুলি কৈ পেলাই মুছলমানক অত্যাচাৰ কৰিছে। সেইটো কাৰণে আমাৰ মুছলিম ছাত্ৰটো উপসভাপতি আমি প্ৰত্যাহ্বান জনাইছো, এইবিলাক কৰিব নাপায়।